ফাউণ্ডেশ্যনৰ কাষত সাতভনী ফাউণ্ডেশ্যন বিনামূলীয়া চকু চিকিৎসাৰে সকাহ দিছে দৰিদ্ৰ দলগাঁৱৰ কৰিমচকত বিনামূলীয়া চকু চিকিৎসা শিবিৰ শতাধিক ৰোগীৰ অংশগ্ৰহণ শনিবাৰে দলগাঁৱৰ কৰিমচকত সাতভনী ফাউণ্ডেশ্যন আৰু সদৌ দিব্যাংগ উন্নয়ন সন্থাৰ যৌথ উদ্যোগত আৰু গুৱাহাটীৰ জিএমচিএইচৰ নেত্ৰভঁৰালৰ সহযোগত বিনামূলীয়া চকু আৰু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন সাতভনী ফাউণ্ডেশ্যন আৰু সদৌ দিব্যাংগ উন্নয়ন সন্থাৰ যৌথ উদ্যোগত আৰু গুৱাহাটী জিএমচিএইচৰ নেত্ৰভঁৰালৰ সহযোগত দলগাঁৱৰ কৰিমচকস্থিত দিব্যাংগ উন্নয়ন সন্থা মুখ্য কাৰ্যালয়ত 12 জুলাই শনিবাৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় উক্ত শিবিৰত উপস্থিত থাকে সাতভনী ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি বুবু অসম সম্পাদিকা ৰিংকুমণি লহকৰ সক্ৰিয় সদস্য মঞ্জু বৰুৱা গীতুনাথ আৰু সদৌ দিব্যাংগ উন্নয়ন সন্থাৰ সভাপতি ইক্ৰামুল হক আৰু জিএমচিএইচৰ নেত্ৰভঁৰালৰ এটা অভিজ্ঞ চিকিৎসকৰ দল যিসকল ব্যক্তিৰ চকু চানি পৰা ৰোগ ধৰা পৰিব সেইসকলক জিএমচিএইচৰ নেত্ৰভঁৰালত বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাবে পৰৱৰ্তী সময়ত লৈ যোৱা হ'ব বুলি জানিবলৈ দিয়ে সাতভনী ফাউণ্ডেশ্যনৰ সভাপতি বুবু অসমে শিবিৰটোত 100 স্থানীয় ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয় সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছো আমাৰ এই আজি অনুষ্ঠান সেই অনুষ্ঠান আপোনালোকে প্ৰচাৰ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো পোনপ্ৰথমে সাতভনী ফাউণ্ডেশ্যন আৰ্তজনৰ বাবে জন্ম হৈছে আৰ্তজনৰ কাষত দিনে নিশাই এজন সৈনিক হিচাপে আমি যিমানখিনি পাৰোঁ আৰ্তজনক সহায় কৰিবলৈ আমি দিনে নিশাই জাগ্ৰত প্ৰহৰী হৈ আছোঁ আমি অসমৰ প্ৰান্তে প্ৰান্তে আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰ ৰক্তদানৰ সজাগতাৰ ওপৰত আমি শিবিৰ অনুষ্ঠিত কৰি আহিছোঁ আৰু বৃক্ষৰোপণ মাদক দ্ৰব্য ৰোধ কৰাৰ লক্ষ্যৰে আমাৰ সাতভনী ফাউণ্ডেশ্যন জন্ম হৈছে আমি যিমানখিনি পাইছোঁ পাৰ্য পৰিমাণে আমি সহায় কৰি আহিছোঁ দৰিদ্ৰ লোকক আৰু আমি অনাগত দিনবোৰতো যিমান পাৰোঁ চেষ্টা কৰিম ৰাইজৰ সহায় হোৱাকৈ আৰু সাতভনী ফাউণ্ডেশ্যন মৰিগাঁও পৰাই জন্ম হৈছে আৰু জন্মদাতা হিচাপে মই গৌৰৱান্বিত যি মোক বহু ৰাইজে সহযোগ কৰিছে আৰু অনাগত দিনতো সমগ্ৰ অসমবাসীৰ অভিভাৱকত্ব আৰু গঠনমূলক পৰামৰ্শ মই কামনা কৰোঁ আৰু আজি দিব্যাংগ উন্নয়ন সন্থাৰ মুখ্য কাৰ্যালয়ত আজি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ আছে এতিয়ালৈকে 120 জনৰো অধিক লোক আহি উপস্থিত হৈছে আৰু চিকিৎসা শিবিৰ চলি আছে আৰু আমাৰ লগত সহযোগ কৰিছে জিএমচিএইচৰ নেত্ৰভাণ্ডাৰ এটা বিশেষ অভিজ্ঞ চিকিৎসকৰ দল আহি উপস্থিত হৈছে তেওঁলোকে চিকিৎসা ইতিমধ্যে চলাই আছে আৰু যিসকলৰ কেটেৰেক্ট ধৰা পৰে তেওঁলোকক বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাবে জিএমচিএইচলৈ লৈ যোৱা যাব আৰু সম্পূৰ্ণ বিনামূলীয়া হ'ব যাতায়াতৰ ব্যৱস্থা বিনামূলীয়া চিকিৎসা বিনামূলীয়া আৰু অস্ত্ৰোপচাৰ বিনামূলীয়া থাকিব গতিকে মই সদৌ শেষত মই জিএমচিএইচৰ যিসকল অভিজ্ঞ চিকিৎসকৰ দল আহিছে তেওঁলোকক মই বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবোৰতো ৰাইজৰ সেৱা কৰাৰ মনোভাৱেৰে আমি আগবাঢ়িছোঁ মাথো ৰাইজৰ আশীৰ্বাদ আমাৰ এই যাত্ৰা পথ একমাত্ৰ নিৰ্মাল হিচাপে আমি আগবাঢ়ি যাম হয় আমাৰ দৰং ডিষ্ট্ৰিক্ট দিব্যাংগ উন্নয়ন সন্থাৰ অধীনত আৰু সাতভনী ফাউণ্ডেশ্যনৰ পৰা অহা সিহঁতে মিলাই জিএমচিএইচৰ পৰা চকুৰ বিনামূলীয়া চিকিৎসা হৈ আছে কৰি আছোঁ আৰু আমাৰ এই দৰিদ্ৰ দুখীয়া ৰাইজৰ পৰিয়ালবিলাকে ভিতৰীয়া গাঁৱত যোৱা অসুবিধাৰ কাৰণে আমি জিএমচিএইচৰ পৰা আমাৰ ডক্টৰবিলাক আহি আমাৰ ইয়াত কেম্প কৰি আছে আৰু আগত দিনত কৰি থাকিম এই বিষয়ে আমাৰ দুখীয়া যিবিলাক মানুহ আছে যাতে সিহঁতৰ যাতায়াত ব্যৱস্থা সুবিধা আৰু পোৱা যায় সেইকাৰণে আমি দৰং জিলা দিব্যাংগ উন্নয়ন সন্থাৰ পৰা এই কেম্পটো সাতভনী ফাউণ্ডেশ্যনৰ পৰা সিহঁতে আমাক কৰি দিছে তাৰ বাবে আমি অশেষ ধন্যবাদ ৰাইজৰ উপকাৰ হয় দুখীয়া মানুহৰ উপকাৰ হ'ব এই বিষয়ে আমি তাৰমানে বহুত দিন হ'ল কথা বতৰা কৰিছিলোঁ সাতভনী ফাউণ্ডেশ্যনৰ পৰা সিহঁতে বাইদেউবিলাকে আমাক এই সুবিধা কৰি দিছে মোটামুটি 120-25 জন হ'ব আজি সকলোৱে চিকিৎসা কৰি আছে আগত কৰিছিলোঁ আগত আমাৰ দিব্যাংগৰ এটা লক'মটৰৰ কেম্প হৈছিল আৰু মেণ্টেলৰ এটা কেম্প কৰিছিল বহুত ভাল লাগিলে এটা সুন্দৰ মানে মুহূৰ্ত
আমাক যে এই ভিতৰুৱা অঞ্চলত মানে আমি আহি এনেকুৱা ভিতৰুৱা অঞ্চলৰ মানুহখিনিক এটা মানে শুশ্ৰূষা কৰিব পাৰিলে আমাৰো ভাল লাগে। আমিও আৰ্তজনৰ কাৰণে মানে ওলাই আহিছোঁ, আৰ্তজনক সহায় কৰাৰ কাৰণে আমি যিহেতু ওলাই আহিছোঁ, এনেকুৱা ভিতৰুৱা অঞ্চলত আহি সহায় কৰিব পাৰিলে আমাৰো ভাল লাগে। ইকৰামুলে মোক মানে ক'লে যে আপোনালোকে হাত ভনী ফাউণ্ডেশ্যনৰ পৰা আহক আৰু আমাৰ গাঁও অঞ্চলত মানে একদম চিকিৎসাৰ কোনো ব্যৱস্থাই নাই আৰু এনেকুৱা আৰু আপোনালোকে আহি অকণমান সহায় কৰি দিয়ক, ভাল লাগিব বুলি ক'লে তেখেতে। আহিলোঁ, এতিয়ালৈকে বোলে 120 জন হৈছে, কিন্তু বহুত হেৰি ওলাইছে, আপোনাৰ কেটেৰেক্ট ৰোগী বহুত ওলাইছে আৰু এই কেটেৰেক্ট ৰোগীসকলক আমি GMCত ফ্ৰী চিকিৎসা মানে অপাৰেশ্যনৰ ব্যৱস্থা কৰিম আৰু GMC মেডিকেলৰ পৰা আপোনাৰ হেৰি আহিব, গাড়ী আহিব, গাড়ীয়ে সিহঁতক ফ্ৰী লৈ যাব, আকৌ অপাৰেশ্যন কৰি থৈ যাব আৰু GMCত সকলো মানে কেটেৰেক্ট ৰোগী কিন্তু বহুত ওলাইছে এতিয়ালৈকে আৰু হিচাপটো শেষত পাম আৰু আপোনালোকক জনাম। বিনামূলীয়া, একদম 1 টকাও নালাগে। মেডিচিন বৰ্তমান মেডিচিন দিয়া হৈছে, এতিয়া যিখিনি মানে দৰকাৰ হৈছে সেইখিনিক দি আছে, কিন্তু যিখিনি কেটেৰেক্ট ৰোগী সেইখিনি আমি GMCত লৈ যাম। আমি ভিতৰুৱা অঞ্চলত এনেকুৱা কেম্প কৰাৰ কাৰণে আমাৰ মানে হেৰি আছে। হাত ভনী ফাউণ্ডেশ্যন আমি আৰ্তজনক সহায় কৰি আছো। আমাৰ মৰিগাঁৱৰ বুবু অসম বোলে তেখেতে মানে জন্মদাতা, তেখেত আছে বাৰু আমাৰ লগতে। বুবু অসমে জন্ম দিছিলে আৰু মই এনেকৈ আমি মানে সম্পাদিকা হিচাপে বৰ্তমান চলাই আছোঁ। এনেকুৱা মৰিগাঁৱত জন্মদাতা হয় আমাৰ। প্ৰাইড নিউজ 24 সত্যৰ দিশত এখোজ।